নমস্কাৰ এটা সুন্দৰ হেউজীয়া পৰিৱেশৰ মাজত এটা হেউজীয়া মন লৈ এটা হেউজীয়া কথা একদম এভাৰগ্ৰীণ কথা এটা আপোনালোকক ক'ব বিচাৰিছোঁ। এইটো এভাৰগ্ৰীণ এইকাৰণেই কৈছোঁ কাৰণ এই বস্তুটো আজি যেনেকৈ প্ৰযোজ্য অনাগত 10 বছৰ 20 বছৰ 50 বছৰতো সেই বস্তুটো প্ৰযোজ্য হৈ থাকিব। বস্তুটো হৈছে বয়স ফাঁকি। বয়স ফাঁকি আপোনালোকে বিভিন্ন সময়ত বিভিন্ন টুৰ্ণামেণ্টত দেখিবলৈ পায় যে 13 বছৰ অনুৰ্ধ ল'ৰা এজনে যেতিয়া তেওঁ বয়স ফাঁকি দি পেলাই তেওঁ তাৰ কম বয়সত যদি 11 বছৰত খেলিবলৈ যায় কেনেকুৱা দেখিব। এনেকুৱা বয়স ফাঁকি বিভিন্ন অঞ্চলত অসমত তথা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত এই বয়স ফাঁকিটো চলি আছে। বিশেষকৈ গ্ৰাছৰুটত আমি এই বয়স ফাঁকি দিয়াটো আমি দেখিবলৈ পাই থাকোঁ। গতিকে এই বিষয়টোৰ ওপৰত ৰাইজক সজাগতা সৃষ্টি কৰিবৰ বাবে আজি এটা সৰু ভিডিঅ' বনাইছোঁ। আছোঁ নাহৰকটীয়া দীঘলাপথাৰ অঞ্চলত ক্ষীৰেশ্বৰ হাজৰিকা ছাৰৰ ঘৰত। ক্ষীৰেশ্বৰ হাজৰিকা বুলি ক'লে সকলোৱে চিনি পায়, ফুটবলৰ এগৰাকী মহিৰূহ ব্যক্তি আছিল আৰু তেখেতৰ পুত্ৰ সুযোগ্য পুত্ৰ পিংকুমণি হাজৰিকা দাৰ ঘৰত আজি আমি এই বিষয়ে আলোচনা কৰিম। পিংকুদা নমস্কাৰ। নমস্কাৰ নমস্কাৰ। পিংকুদা দুটামান কথা একদম স্পেচিফিক পাতিম। কথাটো হৈছে বয়স ফাঁকি। বয়স ফাঁকিটো আমি এনেকুৱা দেখি আছোঁ যে 13 বছৰ ল'ৰাজন আণ্ডাৰ 11ত খেলিবলৈ যায়। আমি দেখিলে ল'ৰাজন চিনি পাওঁ বা আমি দেখি গমেই পাওঁ যে সেইজন 13 বছৰ নহয় বা 19 বছৰ অনুৰ্ধ মানে বয়সৰ ল'ৰাজন 17 বছৰ বা 15 বছৰত খেলিবলৈ আহে। তাৰ হাইটটো বা তাৰ বডি ফিজিক দেখিলে আমি গমেই পাওঁ। কিন্তু বহুতে কয় যে তাৰ বোলে কাগজ পত্ৰই তাৰ বোলে বয়সটো কম। গতিকে এনেকুৱা যিটো বয়স ফাঁকি দিয়ে, বয়স ফাঁকি দিলে পিছত কি হয় বাৰু? ল'ৰাজনৰ কিবা প্ৰব্লেম হ'ব নেকি? প্ৰব্লেমটো বহুত আছে। আমাৰ ইয়াতে অকল জিকা হৰা কথাটো চাই আছে। মই বহুতকে কৈছোঁ, বিশেষকৈ অৰ্গেনাইজাৰ আৰু কোচৰ মানে এইটো কোচে সজাগতা আনিব লাগে, পেৰেণ্টছক বুজাব লাগে যে আপোনাৰ ল'ৰাজন যদি বয়স ফাঁকি দি খেলে তেনেহ'লে ওপৰলৈ গৈ আপোনাৰ যেতিয়া 15ত যেতিয়া বন টেষ্ট কৰিব, 15 আই লিগত যাব, অল ইণ্ডিয়া ফুটবলৰ তো সেইটো মানে ক্ৰাইটেৰিয়া আছে কি আপোনাৰ বন টেষ্ট কৰিব, বন টেষ্টত ধৰা পৰিব, তেওঁ গোটেই জীৱনটো স্পইল হ'ল। মানে বস্তুটো আমাৰ ইয়াত বাকীবোৰত যেনেকৈ আধাৰ কাৰ্ড তাৰপিছত বাৰ্থ চাৰ্টিফিকেট চাই, বাকী মানে সেইটো নাচায় নাচায়, তাত বন টেষ্ট কৰে। বন টেষ্ট কৰে। ইয়াতে আৰু এটা কথা ক'ম যে বয়স ফাঁকি দিলে কি হয়, আমাৰ বয়সটো যেতিয়া ডিফাৰেঞ্চ হৈ যায়, যেনে 13 ক'লে, 13ত যেতিয়া খেল হৈ আছে, 13ত যদি আপোনাৰ 2 বছৰ 3 বছৰৰ যদি ডিফাৰেঞ্চ হৈ যায়, 3 বছৰ ডাঙৰ ল'ৰা খেলালে কি হ'ব, তাত তাৰ বায়'লজিকেলি ফিজিকেলি তাৰ গ্ৰ'থটো অলপ বেলেগ হয় ন, বেলেগ হয়। তেতিয়া সেই 13 বছৰৰ ল'ৰাজনৰ ইঞ্জুৰি হোৱাৰ চান্স থাকে। সেইটোতো হয়ে, বয়সটো বেছি হ'লেতো হ'বই। তাৰপিছত তেওঁ যদি ভাবে যে মই প্ৰফেচনেল প্লেয়াৰ হ'ম ইন ফিউচাৰ, তেতিয়াহ'লেতো বন টেষ্টত যেতিয়া তাৰ একদম পিক টাইমতে যেতিয়া বন টেষ্ট কৰিলে ফেইল হৈ গ'ল, ফেইল হৈ গ'ল, তাৰ লাইফ স্পইল খতম। এইটো বস্তু অকল আমাৰ অঞ্চলটোতে হৈ আছে নে গোটেই অসমতে হৈ আছে? এতিয়া গোটেই অসমতে হৈ আছে বুলি ক'ব পাৰি। আৰু জনা শুনা মানুহবোৰে কৰি আছে, যিসকল মানে খেলৰ লগত জড়িত, যেনে অৰ্গেনাইজাৰ, কোচ, মেক্সিমাম তেনেকুৱা মানে সেইসকলে কৰি আছে। এতিয়া কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। মই থমকিবলগীয়া হ'ল কথাটো শুনি পেলাই। অৰ্গেনাইজাৰসকলে যদি এই কামটো কৰি থাকে, প্লেয়াৰ্ছে কি কৰিব? আৰু এটা পিংকুদা, আমি দেখিবলৈ পাইছোঁ যে গ্ৰাছৰুট প্লেয়াৰ্ছখিনিক খুব প্ৰমোট কৰা দেখিবলৈ পাইছোঁ। অইল ইণ্ডিয়া নিচিনা এটা মহাৰত্ন কোম্পানীও এতিয়া অইল লক্ষ্যৰ নিচিনা প্ৰজেক্ট লৈছে। ঠিক একেদৰে নুমলীগড় ৰিফাইনেৰী লিমিটেডো তেওঁলোকৰ নিজৰ একাডেমি আছে, ল'ৰা প্ৰমোট কৰিছে। NRLতো আছে, বিভিন্ন জেগাত আছে। এই যে নতুন ল'ৰাখিনি যে প্ৰমোট কৰিছে, ভৱিষ্যতটো কিমান উজ্জ্বল বাৰু? ভৱিষ্যত মানে কি, তেওঁলোকে মই যিবোৰ দেখিছোঁ এতিয়া NRLত 15ৰ পৰা লয়, 15ৰ পৰা নহয় অলৰেডি তেতিয়া ফাউণ্ডেশ্যনটো বনি যায়। যদি আমি ফুটবলটো আমি ডেভেলপ কৰিব বিচাৰিছোঁ, ৱৰ্ল্ড কাপ আমাৰ খেলা সপোন যদি আমি দেখিছোঁ, তেনেহ'লে গ্ৰাছৰুট এট দ্য এজ অফ 6 to 8, বিদেশততো 3 বছৰৰ পৰা ষ্টাৰ্ট কৰে, আমাৰ ইয়াত 6 বছৰ ধৰিছোঁ, 6 to 8, 10 গ্ৰাছৰুট লেভেলত সেইটো ফাউণ্ডেশ্যন হয়। তাত আৰু এটা কথা, অকল মানে কি ট্ৰেইনিং দিলেই নহ'ব বা কিবা একাডেমি এটা খুলিলেই নহ'ব, তাত হাইলি কোৱালিফাইড কোচ লাগিব আৰ্লি ষ্টেজত, যেতিয়া ফাউণ্ডেশ্যন হয়। বোলে এনেই এজন কোচ দিলোঁ বোলে, আমাৰ ইয়াতো কোচ আছে বিভিন্ন জেগাত। কোচ এতিয়া কোচৰ এতিয়া ডেফিনেশ্যন দিব গ'লে আপুনি কোচৰ ডি লাইচেঞ্চ, ইয়াতে ডি লাইচেঞ্চ জনো কোচ, চি লাইচেঞ্চ জনো কোচ, বি লাইচেঞ্চ জনো কোচ, এ লাইচেঞ্চ জনো কোচ, আৰু একো চাৰ্টিফিকেট নথকা জনো কোচ। ইয়াত হৈ আছে কি, এতিয়া চবে কোচ। নাৰ্চাৰী টিচাৰজনে হাই স্কুলত পঢ়াব নোৱাৰে। ঠিক তেনেকৈ ডি লাইচেঞ্চ, এতিয়া ডি লাইচেঞ্চ ওলাইছে ইণ্ট্ৰডিউক্টৰী কোৰ্চ 5 ডেজৰ, তেওঁ ফাউণ্ডেশ্যন বনাব নোৱাৰে। মই কৈছোঁ যে তেওঁৰ ওপৰত এজন মিস্ত্ৰী লাগিব, যেনে চি লাইচেঞ্চ, তেওঁ গাইড কৰিব যে ইমানটো গাঁত খান্দিব লাগে। মই মানে ঘৰৰ এটাই মই ঘৰ এটা যদি ফাউণ্ডেশ্যন বনাব বিচাৰিছোঁ,
এটা কিমান থিকনেছৰ লোহা দিব, বালি কিমান দিব, চিমেণ্ট কেনেকৈ দিব। তো সেই বস্তুটো ভুল হৈ আছে। মানে কি আমাৰ ডি লাইচেঞ্চ মেক্সিমাম কোচ এডুকেশ্যন বুলি এতিয়া কি বোলে কোচক এডুকেটেড কৰিব লাগে, মেক্সিমাম কোচ উলিয়াব লাগে, তেতিয়াহে ল'ৰা মানে আসাম ফুটবল এছ'চিয়েশ্যনতো এনেকুৱা হেৰিবোৰে লৈছে, অল ইণ্ডিয়া ফুটবল এছ'চিয়েশ্যনৰ কোচিংবোৰ কৰাইছে। আৰু এটা কথা মোৰ মাজতে মনত পৰিছে, কোচিঙৰ ক্ষেত্ৰত আৰু কৰিবলগীয়া যথেষ্ট আছে। তাৰ মাজতে মোৰ এটা কথা মনত পৰিছে, বিভিন্ন সময়ত যেতিয়া আমি বেবেলিক খেলবোৰ দেখি থাকোঁ, কোচজনক কেলে বাৰু এনেকুৱা মানে খুব উত্তাৱল হৈ থাকে, যেন তেওঁ যেন মাৰাডোনাক বা হেৰিকে যেন চিঞৰি আছে। সৰু সৰু ল'ৰা ছোৱালীখিনিক ইমান চিঞৰিবলৈ, ইমান প্ৰেছাৰ দিবলৈ আপোনালোকেও তেনেকৈ কৰে নেকি? নহয়, এইটো ক'বলৈ গ'লে লেক অফ নলেজ। আচ্ছা, ইংলিছত ক'বলৈ লেক অফ নলেজ। মানে কি হয়, তেওঁ নেজানেই যে গ্ৰাছৰুট লেভেল এট দ্য এজ অফ 6 to 8 why they are coming in the field, ৰাইট, কিয় আহে তেওঁলোকে, হোৱাট ইজ দ্য ডিমাণ্ড, তেওঁলোকে কি বিচাৰে ফিল্ডলৈ। দে আৰ কামিং অনলি ফৰ এনজয়মেণ্ট। এনজয় কেতিয়া পাব? লেট দেম এনজয় দ্য গেম, লেট দেম প্লে। তেওঁলোকক খেলিব দিয়ক, খেলিব দিব লাগে, ৰাইট। ইণ্টাৰভিউ কৰিব লাগে, মাজত ৰখাব দিয়া নাই, লেট দেম এনজয় দ্য গেম। কিন্তু আমি এইটো এটা বিৰূপ মানে হেৰি এটাই দেখি আছো। হয় হয়, সেইটোৱে কৰে, চিঞৰ বাখৰ কৰি এখন ওলোটা প্ৰতিচ্ছবি দেখি আছো, খুব চিঞৰে, মাৰ মাৰ মাৰ, কেলে নোৱাৰিবি, কি কৰিবি। এইটো যদি মানে এনভাইৰনমেণ্ট যদি থাকে, আমি বাহিৰৰ পৰা দেখি আমি লাজ পাওঁ। আৰু কোচজনে যেতিয়া নিজে চিঞৰে, মই আপোনাক মই কোনো কোচৰ নাম ক'ব বিচৰা নাই, আৰু যদি কোনোবাই কোচে যদি ভাবি গাত পাতি লৈছে, মই ক্ষমা বিচাৰিছোঁ, কোনো কোচকে মই নাম লোৱা নাই। মই মাত্ৰ এই যিটো পৰম্পৰা, এই পৰম্পৰাটো মই আঁতৰ কৰিবলৈহে মই এটা প্ৰশ্ন মানে অৱতাৰণা কৰিলোঁ। দেখিবলৈ পাই পেলাই আচৰিত লাগে, যেন মানে এখন কিবা পুৰুষৰ ফুটবল নে বেবিলিক ফুটবল। তাতে মই তাৰ অপকাৰটো কি হৈ আছে কৈ দিছোঁ। মই যদি এটা 6 বছৰ বা 8 বছৰীয়া ল'ৰা এটাক মই এটা টেকনিক শিকালোঁ, হয়, হাউ টু ডিবল, মই তাক ডিবল হাউ টু বিট, কেনেকৈ কি কৰিব লাগে। কিন্তু মই খেলত কি কৰিলোঁ, আপুনি কোৱা নিচিনা খেলত মই চিঞৰ বাখৰ কৰি দিলোঁ, সি ভয়ত ঠেলি মেলি গ'ল দিবলৈ চালে, গ'লো দিলে, বাবা ল'লে। বাট মই যিটো টেকনিক শিকাইছিলোঁ, সেই টেকনিকটো মই এপ্লাই কৰিবলৈ তাক চান্সেই নিদিলোঁ। তেওঁক যেতিয়া মই চান্স নিদিম, তেওঁ সেই টেকনিকটো কেনেকৈ ডেভেলপ হ'ব আৰু কেনেকৈ শিকিব তেওঁ। তো আমাৰ ভুলটো তাত হৈ আছে। মানে মাজতে আৰু এটা কথা মনত পৰিছে, যেনেকৈ আমাৰ লাইফটো এটা আনপ্ৰিডিক্টেবল। হয়, আমি কিমান দিন বছৰ, কোনোবা হয়তো 100 বছৰ জীয়াই থাকে, কোনোবাই 50 বছৰ, কোনোবাই 30 বছৰ থাকে। ফুটবলৰ ক্ষেত্ৰতো একেই নহয় জানো? একেই, ফুটবল আমাৰ জীৱনটো নিচিনাই, ট্ৰুলি আনপ্ৰিডিক্টেবল। ইট ইজ আনপ্ৰেডিক্টেবল। ৰাইট, লেফ্ট, ফ্ৰণ্ট, বেক, এয়াৰ বল, আপোনাৰ ফাষ্ট বল, গ্ৰাছ বল, কোনফালৰ পৰা আহিব কোনো গম নাপায়। এট দ্য টাইম ইউ হেভ টু ডিচাইড। দৰ্শকসকল, আমাৰ সময় ইতিমধ্যে সমাপ্ত হৈছে। পুনৰ অন্য এটা দিনত নতুন এটা বিষয় সৈতে আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আৰু পিংকু দাক যদি আপোনালোকে পৰৱৰ্তী খণ্ডত জানিব, তেওঁৰ পৰা মুখেৰে যদি আৰু কিবা জানিব বিচাৰে, কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ প্ৰশ্নসমূহ আমাৰ কমেণ্ট বক্সত দিয়ক। পৰৱৰ্তী সময়ত পিংকু দাৰ সৈতে এনেদৰে আৰু এটা ব্লগ বনাম। নমস্কাৰ। নমস্কাৰ।